আমি 797 নং ধুদালি প্ৰাথমিক বিদ্যালয় আমগুৰি ব্লকৰ অন্তৰ্গত এখন বুঢ়াবুগী পঞ্চায়তৰ আমাৰ এই বিদ্যালয়খনৰ 2017 চনৰ পৰা গুণোৎসৱত আমি A+ গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। যোৱা 24 বৰ্ষতো আমি A+ গ্ৰেড পাইছোঁ। সেইটোকে আমি উৎসৱ বিদ্যা আৰম্ভ 2025ৰ লগত সংগত ৰাখি আমি ছাত্ৰ ছাত্ৰীক লগত লৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অভিভাৱকক লগত লৈ আমি আজি এটা সাংস্কৃতিক সভা উলিয়াইছোঁ, যাতে অভিভাৱকসকল যাতে ছাত্ৰ ছাত্ৰী যে উৎসাহিত হয়। ইয়াৰ মেইন উদ্দেশ্য আমাৰ সেইটো আছিল। আজি আমাৰ এই বিদ্যালয়ৰ পৰা আমাৰ দিনত যিসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যে কয় আমাৰ মামাই দিয়া স্কুটি মানে যিবিলাকে পাইছিল আমাৰ বিদ্যালয়ৰ পৰা ওলাই যোৱা প্ৰায় 10জন ছাত্ৰ ছাত্ৰী পাইছে। আমি তেওঁলোকক সম্বৰ্ধনা জনাম স্কুটি পোৱা ছাত্ৰ ছাত্ৰীসকলক। আৰু লগতে আপুনি আমাৰ খণ্ড শিক্ষা বিষয়াৰ পৰা আদি কৰি আমাৰ আঁচনি বিষয়া আহিব, আমাৰ FLNৰ বিষয়াবৰ্গ আহিব, আমি তেওঁলোকক সম্বৰ্ধনা জনাম। আৰু আমাৰ চিয়াচি মহোদয় আছে, আমি তেওঁলোকক আজি নিমন্ত্ৰণ জনাইছোঁ। আজি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক কবিতা আবৃত্তি ইংলিছ ৰাইমছৰ আদি কৰি তেওঁলোকৰ কিছুমান পাৰফৰ্ম তেওঁলোকক দেখাব। আমাৰ নাচ গান মিচিং জনজাতি আধুনিক গীত নৃত্য ঝুমুৰ তেওঁলোকৰ অনুষ্ঠানটো আজি আমি ৰাখিছোঁ তেওঁলোকৰ কাৰণে। 78 আছে আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰী। মই আজি অনুষ্ঠানটো নিজে অলপ অনুভৱ কৰিছোঁ, যাতে আমি এটা ছাকচেছ অনুভৱ কৰিছোঁ, যাতে আমাৰ চৰকাৰে বিদ্যালয়ৰ প্ৰতি মানে কিছুমান অভিভাৱকে অনীহা প্ৰকাশ কৰে, কিনো শিক্ষা দিয়ে বা কিছুমান দৰকাৰী বস্তু নাই। সেইটোকে আমি আজি এই অনুষ্ঠানটোৰ যোগেদি আমি ক'ব বিচাৰিছোঁ সেই অভিভাৱকসকলক, যে তেওঁলোকে আমাৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰক। চৰকাৰে যথেষ্টখিনি সুবিধা দিছে, কিতাপ, মধ্যাহ্ন ভোজন, আপোনাৰ ইউনিফৰ্ম পৰা আদি কৰি যথেষ্ট স্কুলৰ আপোনাৰ যিখিনি দৰকাৰী বস্তু আমাৰ চৰকাৰে দিবলৈ সক্ষম হৈছে। আমি এই অনুষ্ঠানটোৰ যোগেদি তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰক। আজিকালি আগৰ নিচিনা নহয়, চৰকাৰী বিদ্যালয় যথেষ্ট ভাল, যথেষ্ট শিক্ষা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰা আদি কৰি 2020 তাৰ পৰা আমাৰ আজি ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভাল শিক্ষা ল'বলৈ সক্ষম হৈছে।